আজি গুৱাহাটী প্ৰেছ ক্লাবত অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্কৰ আহ্বানত ৰাষ্ট্ৰীয় জনসচেতনতা প্ৰচাৰ অভিযান 2025 কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডক্টৰ অমৃত গোস্বামী আৰু ডক্টৰ ৰাজলক্ষ্মী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰাক্তন প্ৰধান বন সংৰক্ষক ডক্টৰ অভিজিত ৰাভাই। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত দেশ তথা ৰাজ্যত গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে বান খহনীয়া আদি অধিক বৃদ্ধি হৈছে। তথ্য অনুসৰি বিগত বৰ্ষত একটা প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল, যাৰ ফলত অসমতেই 11গৰাকীকৈ লোকৰ মৃত্যু হৈছিল। ইয়াক লক্ষ্য ৰাখি আমাৰ দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 40টা জনবিজ্ঞান সংগঠনৰ দ্বাৰা গঠিত অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্কে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যত তাপপ্ৰবাহ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা দুৰ্যোগৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আৰু আজি গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় জনসচেতনতা অভিযান শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক নজিব আহমেদে। অনুষ্ঠানটিৰ মূল উদ্দেশ্য হৈছে উষ্ম প্ৰবাহত সৰ্বাধিক সংকটৰ সন্মুখীন হ'ব পৰা লোক অৰ্থাৎ জ্যেষ্ঠ নাগৰিক, শিশু, গৰ্ভৱতী মহিলা, শ্ৰমিক, কৃষক, পদপথৰ ব্যৱসায়ী, গৃহহীন লোক আদিৰ বাবে জনসচেতন কাৰ্যসূচী গ্ৰহণ কৰি সম্ভাৱ্য সুৰক্ষা ব্যৱস্থা কৰা, শিক্ষাৰ্থীৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে পাঠ্যপুথিত আৰু চৰকাৰৰ জনসংযোগ কাৰ্যসূচীত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, গোলকীয় উষ্ণতা, তাপপ্ৰবাহ, বান খহনীয়া বিষয়সমূহ অন্তৰ্ভুক্ত কৰা ইত্যাদি। কাৰণ তেতিয়াৰ দিনৰ যিটো বতৰ, ভাল লগা বতৰ, আজি সেয়া নাই। এতিয়া বতৰৰ লগতে ঋতুৰ প্ৰভাৱ পৰিলে। এসময়ত শেৱালি ফুল নুফুলা হ'ল। ছেপ্টেম্বৰ মাহত অহা নিয়ৰ টোপালবোৰ বহুত দেৰিকৈ পিছৰ মাহবোৰ তাকৰকৈহে আহে। আমাৰ তাহানিৰ বৰদোৱাৰ চাহ বাগিচা মানে চাহডুবিলৈ যাওঁতে যিখন চাহ বাগিচা পৰে, তাৰ ৰেকৰ্ডত পাইছিলোঁ তাহানি 1973 চনত তাপমাত্ৰা আছিলে ছেপ্টেম্বৰ মাহত। এটা ডিউফলো আছিলে যথেষ্ট, আৰু লিখা হৈছিল তাতে মিনিমাম টেম্পাৰেচাৰ 60 ডিগ্ৰী চেলচিয়াছ আৰু উচ্চতাপ আছিলে সেই মাহত 22 ডিগ্ৰী চেলচিয়াছ। আজি ছেপ্টেম্বৰ মাহত সেইটো উল্টা বস্তু আমি গমেই পাইছোঁ সেইটো।